লোকসভা নিৰ্বাচন 2024 এই নিৰ্বাচনটো আমাৰ দেশৰ জনগণৰ বাবে কিমান গুৰুত্বপূৰ্ণ এই কথা আপোনালোক সকলোৱে সমাজৰ সচেতন নাগৰিক হিচাপে মই ভাবো ভালদৰে উপলব্ধি কৰিছে লোকসভা নিৰ্বাচনৰ যোগেদি কেন্দ্ৰত চৰকাৰ গঠন হ'ব আৰু সেই চৰকাৰে আগন্তুক দিনত ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকৰ আশা আকাংক্ষা পূৰণ কৰিব লাগিব উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এটা উজ্জ্বল ভৱিষ্যতৰ অধিকাৰী কৰি তুলিব লাগিব নিবনুৱা যুৱক যুৱতীক নিশ্চিতভাৱে কৰ্মসংস্থাপন দিব লাগিব পুৰুষ মহিলা উভয়ে সবলীকৰণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ ল'ব লাগিব বৃদ্ধা সকলোৱে যাতে সন্মানজনকভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব দিব্যাংগসকলকো সন্মান সহকাৰে জীৱনৰ বাটত আগুৱাই যোৱাৰ ক্ষেত্ৰত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু এনে ধৰণে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ বাবে চৰকাৰখনে আগন্তুক দিনত দৃঢ়তাৰে সঠিক পৰিকল্পনা সঠিক নীতি আধাৰত আঁচনি প্ৰস্তুত কৰি সমাজৰ প্ৰত্যেকগৰাকী নাগৰিকক সামাজিক ন্যায় সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা সন্মান সহকাৰে এইখন দেশত জীৱন নিৰ্বাহ কৰাৰ অধিকাৰ প্ৰদান কৰা গতিকে এইখিনি কাম নিখুঁতভাৱে কৰাৰ ক্ষেত্ৰত যি চৰকাৰে গুৰু দায়িত্ব বহন কৰিব পাৰে সফলতাৰে সেই চৰকাৰকে নিশ্চিতভাৱে জনসাধাৰণে আন্তৰিকতাৰে সমৰ্থন কৰা উচিত আৰু আপোনালোকে এই নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত নিশ্চিতভাৱে এই কথাবিলাকো আপোনালোকে মনত পেলাব যে কোনকেইটা দলে চৰকাৰত থাকি জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত সততানিষ্ঠাৰে কাম কৰিলে যোৱা ৭৫ বছৰ বয়সত গতিকে যোৱা ৭৫ বছৰে আটাইতকৈ দীৰ্ঘদিন কোনোবা দল যদি চৰকাৰ পৰিচালনা কৰিছিল সেই দলটোৱে আছিল কংগ্ৰেছ দল প্ৰায় ৬০ বছৰ কাল কংগ্ৰেছে দেশৰ শাসনভাৰ পৰিচালনা কৰিলে আৰু এই অসম ৰাজ্যৰ তেখেতসকলে অধিক কাল সময় শাসনভাৰ পৰিচালনা কৰিলে দেশৰ জনগণে বাৰংবাৰ তেখেতসকলক চৰকাৰ গঠন প্ৰক্ৰিয়াত আন্তৰিকতাৰে সমৰ্থন আগবঢ়ালে এই আশাৰে যে তেখেতসকলে দৰিদ্ৰ জনগণৰ দৰিদ্ৰতাৰ কথা উপলব্ধি কৰি দৰিদ্ৰ নিৰ্মূল কৰাৰ বাবে শক্তিশালী কাৰ্য ব্যৱস্থা আঁচনি পৰিকল্পনা হাতত ল'ব আৰু সঠিক ৰূপায়ণৰ যোগেদি প্ৰতিগৰাকী দৰিদ্ৰক সন্মান সহকাৰে জীৱনৰ বাটত আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব কিন্তু ৬০ বছৰ ৰাজত্ব কৰাৰ পাছতো কংগ্ৰেছে এই কাম কৰিব নোৱাৰিলে তেখেতসকলে কেৱল ক'লে গৰীবী হটাও কিন্তু প্ৰকৃতাৰ্থত সেই শ্লোগানটোক বাস্তৱায়িত কৰাৰ বাবে সঠিক নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰিব নোৱাৰাৰ বাবে তেখেতসকল বিফল হ'ল আনপিনে কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি কেৱল ৰাজমহলৰ ধন আত্মসাৎ কৰিলে দুৰ্নীতি ভ্ৰষ্টাচাৰ যোগেদি শাসন ব্যৱস্থাক সম্পূৰ্ণৰূপে ভাঙি চিঙি চুৰমাৰ কৰিলে যাৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ল সৰ্বসাধাৰণ ৰাইজ সৰ্বসাধাৰণ জনতা দেশজুৰি আজি এই বেদনাদায়ক ঘটনাটো সংঘটিত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে আটাইতকৈ ডাঙৰ কুঠাৰঘাতমূলক কামত লিপ্ত হ'ল গতিকে সেইবাবে পৰম শ্ৰদ্ধাৰ ৰাইজ এতিয়া সঠিক সময় বিবেচনা কৰাৰ কাৰণ যোৱা 10 বছৰ আপোনালোকে যি আস্থা আৰু বিশ্বাসেৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিছিল 2014 চনৰ পৰা তেখেতৰ কাৰ্যকাল আৰম্ভ হ'ল আৰু তেখেতে জনসাধাৰণক এটি বিশেষভাৱে আস্থা প্ৰদান কৰিলে যে মই কেৱল দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে দেশৰ জনতাক নিষ্ঠাৰে সেৱা আগবঢ়াই যাম জনসাধাৰণক সেৱা কৰা মানে ভগৱানক সেৱা কৰা বুজায় গতিকে সেইখিনি কাম কৰিবৰ বাবে নেতাগৰাকীৰ মনত
দেশৰ প্ৰতি জনতাৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকিব লাগিব আৰু এইখিনি কাম নিখুঁতভাৱে কৰাৰ বাবে সততা নিষ্ঠাৰে নেতাজনে সন্মুখৰ পৰা দেশবাসীক নেতৃত্ব দিব লাগিব দৃষ্টান্ত উদাহৰণ দাঙি ধৰিব লাগিব ভাল কাম কৰাৰ গতিকে যোৱা 10 বছৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি সমাজৰ দৰিদ্ৰ জনগণক সবল কৰিবৰ বাবে প্ৰথম পদক্ষেপ ললে জন ধন যোজনাৰ যোগেদি তেখেতে থিৰাং কৰিলে যে কংগ্ৰেছে 60 বছৰ কাল আমাৰ দিন হাজিৰা কৰা মানুহৰ বাবে খেতিয়ক ৰাইজৰ বাবে সৰু সৰু ব্যৱসায় বাণিজ্যত লিপ্ত থকা শাক পাচলি বেপাৰীৰ পৰা বিভিন্ন মাছ মাংস বেপাৰীলৈকে আৰু বিভিন্ন ধৰণে যিসকল শ্ৰমিক সেইসকলৰ বাবে কংগ্ৰেছে কোনোদিনে চিন্তা নকৰিলে বেংক একাউণ্ট খোলাৰ কথা দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকৰ বাবে বেংক একাউণ্ট খোলাৰ কথা কংগ্ৰেছে কোনোদিনেই ভাবিব নোৱাৰিলে কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখিলে যে প্ৰায় 51 কোটি লোকৰ বেংক একাউণ্ট নাম্বাৰ নাই এই দৰিদ্ৰ জনগণৰ বেংক একাউণ্ট নাম্বাৰ নথকাৰ বাবে চৰকাৰে তেখেতসকলৰ নামত যিবিলাক আঁচনি হাতত লয় সেই আঁচনিত যিমানবিলাক ধন আবণ্টন দিয়ে সেই ধনৰ শতকৰা 100% লাভাৰ্থীয়ে নাপায় হিতাধিকাৰীসকলে নাপায় কাৰণ তেখেতসকলৰ বেংক একাউণ্ট নাই তেখেতসকলৰ নামত ধন ধাৰ্য কৰা হয় কিন্তু তেখেতসকলৰ ধন আজি পোৱাৰ ক্ষেত্ৰত কংগ্ৰেছে সৃষ্টি কৰা মধ্যভোগী দালালবিলাকে সেই হিতাধিকাৰী ধন 80% আত্মসাৎ কৰি দৰিদ্ৰ সীমাৰেখাৰ আৰু তললৈ অৱনতি ঘটাবৰ বাবে বাধ্য কৰে গতিকে সেই অৱস্থা কৰি ৰাখিছিল কংগ্ৰেছে কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই থিৰাং কৰিলে 51 কোটি লোকৰ বাবে বেংক একাউণ্ট খুলিব লাগিব আৰু ইয়াৰ বাবে বেংক ব্যৱস্থা কৰিব লাগিব আৰু যাতে ভৱিষ্যতৰ দিনত সেই 51 কোটি দুখীয়া মানুহৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে যিমান আঁচনি হাতত ল'ব তাৰ যাতে শতকৰা 100% ধন দুখীয়াই লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হ'ব সেই কাম মোদী ডাঙৰীয়াই কৰি দেখুৱালে আৰু যাৰ ফলত জন ধন যোজনা হ'ল 51 কোটি বেংক একাউণ্ট খোলা হ'ল 60 বছৰে 51 কোটি লোকক বিত্তীয় ব্যৱস্থাটোৰ পৰা আঁতৰ কৰি ৰাখিছিল কংগ্ৰেছে ষড়যন্ত্ৰমূলকভাৱে কেৱল তেখেতসকলৰ নামত আবণ্টিত ধন আত্মসাৎ কৰাৰ বাবে লাখ লাখ কোটি টকা আত্মসাৎ কৰিলে এটা সময়ত মনত আছে আপোনালোকৰ ইয়াত বহুত বয়োজ্যেষ্ঠ মোৰ পিতৃতুল্য দেউতাসকলো আছে মাতৃতুল্য আইসকল আছে সকলো জ্যেষ্ঠ নাগৰিকসকল আছে বুদ্ধিজীৱীসকল আছে শিক্ষাবিদসকল আছে আপোনালোকৰ মনত আছে এটা সময়ত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী কৈছিল আমি 100 টকা পঠিয়ালে কেৱল হিতাধিকাৰীয়ে 16 টকা পায় 84 টকা মধ্যভোগী আত্মসাৎ কৰে কাৰণ বেংক একাউণ্ট নাছিল কংগ্ৰেছৰ কাৰ্যকালত কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেংক একাউণ্ট খুলি আধাৰ কাৰ্ড প্ৰদান কৰি আৰু মোবাইলৰ যোগেদি বেংকৰ লেনাদেনা বেংক লিংকিং কৰি যুগসত্ৰ ৰচনা কৰি আজি দৰিদ্ৰ জনগণৰ বাবে লোৱা আঁচনি শতকৰা 100% ধৰে আজি দৰিদ্ৰই পাবলৈ সক্ষম হ'ল এই স্বচ্ছৰ নিকা শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে আজি আপোনালোকে শুনি ভাল পাব যোৱা 10 বছৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোক আজি অৱস্থাপূৰ্ণ হ'ল এই হৈছে অন্তোদয়া এই হৈছে দৰিদ্ৰ জনগণৰ বাবে আন্তৰিকতাৰে শ্ৰদ্ধা ভক্তিৰে মানৱ সেৱা কৰাৰ দৃষ্টান্তমূলক উদাহৰণ গতিকে পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকে সেইভাৱে বিবেচনা কৰক যে কোনটো দল চৰকাৰত থাকিলে দেশৰ জনগণৰ মংগল হ'ব আজি মোদী ডাঙৰীয়াই দেশ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মহিলাসকল সবলীকৰণ হৈছে মহিলাসকলৰ শক্তি বৃদ্ধি হৈছে উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হৈছে
সেলফ হেল্প গ্ৰুপক আজি জেম পোৰ্টেলৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন সুন্দৰ বজাৰ প্ৰদান কৰিছে যাতে সেলফ হেল্প গ্ৰুপৰ মহিলা আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰী যাতে তেখেতসকলে এইখন ৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰিব পাৰে উচিত মূল্যত খেতিয়কসকলৰ উপাৰ্জন দুগুণ কৰিবৰ বাবে মিনিমাম সাপোৰ্ট প্ৰাইচৰ লগতে প্ৰাইম মিনিষ্টাৰ ফসল বীমা যোজনা প্ৰাইম মিনিষ্টাৰ কিষাণ ইত্যাদি ইত্যাদি আঁচনিৰ যোগেদি আজি নিৰন্তৰভাৱে খেতিয়ক ৰাইজক সহায় কৰা হৈছে আৰু এই ধুবুৰী জিলাৰ এটা সুকীয়া পৰিচয় আছে আজি ধুবুৰী জিলাৰ খেতিয়কবিলাকে যিমান কঠোৰ পৰিশ্ৰম কৰে তাৰ ফলত আপোনালোকে উৎপাদন শক্তি বৃদ্ধি কৰিছে আৰু এতিয়া ধুবুৰী জিলাৰ খেতিয়কে জলকীয়া বিক্ৰী কৰি কঁঠাল বিক্ৰী কৰি বিশ্ব বজাৰত এটা সুকীয়া পৰিচয় বুটলিবলৈ সক্ষম হৈছে খেতিয়ক ৰাইজে আৰু আগন্তুক দিনত আপোনালোকে শুনি ভাল পাব এই ধুবুৰী জিলাখন এতিয়া কেৱল উত্তৰ পূৰ্বাঞ্চলৰ মাজতেই সংকুচিত হৈ থকা জিলা নহয় এইখন জিলাৰ বিশ্বৰ বুকুত অন্যতম আমদানি ৰপ্তানি কৰাৰ কেন্দ্ৰস্থল হ'ব যাৰ বাবে আন্তঃগাঁথনি ব্যৱস্থা সবল কৰাৰ বাবে মোদী ডাঙৰীয়াৰ উল্লেখযোগ্য পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে ধুবুৰী ফুলবাৰী যিখন দলং ৫,০০০ কোটি টকা ব্যয় কৰি ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদীৰ ওপৰত হোৱা দলং এইখনেই হ'ব 4 লেন যুক্ত আৰু এইখন দলং হোৱাৰ লগে লগে এই ভূটান ধুবুৰী বাংলাদেশ আৰু কলকাতা তাৰ পাছত ম্যানমাৰ থাইলেণ্ড বিভিন্ন নেপাল সকলো ৰাষ্ট্ৰৰ সৈতে আমাৰ খেতিয়ক ৰাইজৰ উৎপাদিত সামগ্ৰী মহিলা আইসকলৰ উৎপাদিত সামগ্ৰী বিশ্ব বজাৰত উচিত মূল্যত বিক্ৰী কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আমাৰ পুৰুষ মহিলা খেতিয়ক শ্ৰমিক আৰু উঠি অহা ডেকা ডেকাৰীসকলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন পাই সন্মান সহকাৰে জীৱনৰ বাটত সফলতাৰ দুৱাৰদলিত উপনীত হ'ব গতিকে সেইখন ধুবুৰী জিলা হ'বলৈ গৈ আছে আৰু কংগ্ৰেছে হয়তো সমালোচনা কৰিছে ৰূপসী এয়াৰপৰ্টত বোলে প্লেন চলা নাই কৈছে নহয় কৈছে নেকি মোক এজনে ক'লে এতিয়া ৰূপসী আমি এয়াৰপৰ্টটো বনালো নহয় বিজেপি চৰকাৰে ইয়াত হস্পিটেলো নিৰ্মাণ কৰিলোঁ নাই মেডিকেল কলেজো নিৰ্মাণ হ'ল আৰু বহুত কিছু হৈ আছে চৌদিশে নতুন নতুন ৰাস্তা ৰেলপথ ইত্যাদি ইত্যাদি ধুবুৰী জিলাত ব্যাপক ৰূপত যাতায়াত আৰু যোগাযোগৰ বাবে কাম চলি আছে আৰু কিছু বছৰ পাছতে আপোনালোকে দেখিব অহা ৫ বছৰ কাৰ্যকালত এই ধুবুৰী জিলাই হ'ব ভাৰতবৰ্ষক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত অসমৰ উল্লেখযোগ্য অৱদান আগবঢ়োৱা অন্যতম জিলা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইবাবে এটা কথাও কৈছে নিৰ্বাচনী ইস্তাহাৰত কৈছে আগন্তুক ৫ বছৰ কাৰ্যকালত আৰু ৩ কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ় দিয়া হ'ব ৩ কোটি মহিলা সবলীকৰণ আৰু আজি তাৰিখত মহিলা আইসকলৰ বাবে মোদী ডাঙৰীয়াই নতুন আইন প্ৰণয়ন কৰি আগন্তুক দিনত লোকসভা আৰু বিধানসভাৰ ৩৩% মহিলাৰ বাবে আসন সংৰক্ষণ কৰা হ'ব যুৱক যুৱতীসকলৰ বাবে ষ্টাৰ্টআপ ইকোচিষ্টেম যাৰ যোগেদি আজি অত্যন্ত আধুনিক ধ্যান ধাৰণাৰে মূল্যৱান আজি সামগ্ৰী বিশ্ব বজাৰত সমাদৰ বিক্ৰী কৰাৰ বাবে আমাৰ উঠি অহা যুৱক যুৱতীসকলৰ বাবে যিটো ব্যৱস্থা পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰৱৰ্তন কৰিছে তাৰ ফলত আগন্তুক দিনত কোটি কোটি যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাবলৈ সক্ষম হ'ব আৰু এইখন অসম এইখন উত্তৰ পূৰ্বাঞ্চল দক্ষিণ পূব এছিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ উৎপাদনৰ আৰু ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰবিন্দু হ'ব গতিকে মোদী ডাঙৰীয়াই এক্টিভ পলিচিৰ যোগেদি আজি উত্তৰ পূৰ্বাঞ্চলক চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে যোগাযোগ ব্যৱস্থা সুচল কৰিবৰ বাবে যিমানবিলাক পৰিকল্পনা ইতিমধ্যে ইয়াত ৰূপায়ণ কৰিছে তাৰ ফলত এতিয়া আৰু এই ধুবুৰী জিলাই ভাবিব নালাগে আমি দুৰ্বল জিলা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা